সাতটা সোণৰ বাটিয়ে কি বুজাইছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়লৈকে আমি পৃথিৱীত হবলগীয়া মহাক্লেশৰ বিষয়ে পাওঁ 15 নম্বৰ অধ্যায়ত স্বৰ্গত আন এটা চিনৰ কথা আছে 7টা শেষ মহামাৰীৰ সৈতে 7জন স্বৰ্গদূত আমি 15 আৰু 16 অধ্যায়ৰ কথাখিনি একেলগে চাব পাৰো কাৰণ ইয়াত 7টা ক্ৰোধৰ বাতি ঢালি দিয়া কথাখিনি আমি পাওঁ আটাইতকৈ বেয়াটো এতিয়াহে আহিব 15 নং অধ্যায়টো প্ৰকাশিত বাক্যৰ আটাইতকৈ চুটি অধ্যায় হোৱাৰ উপৰিও মহাক্লেশৰ সময়ত পৃথিৱীত অহা বিচাৰৰ চূড়ান্ত শৃংখলাটোৰ আৰম্ভণি যোহনে স্বৰ্গত আৰু এটা আচৰিত চিন দেখিবলৈ পালে তেওঁ দেখিলে 7জন স্বৰ্গদূত তেওঁলোকৰ হাতত আছিল সেই 7টা মহামাৰী কিয়নো ঈশ্বৰৰ ক্ৰোধ পৰিপূৰ্ণ হৈছে এই 7টা ক্লেশৰ দ্বাৰা মহাক্লেশৰ সময়খিনিৰ অন্ত পৰিব সেই মহাক্লেশৰ শেষত উপস্থিত হবলৈ পালে আমি নিশ্চয় আনন্দিত হোৱা উচিত কাৰণ তেতিয়া আমি পৃথিৱীলৈ খ্ৰীষ্টৰ দ্বিতীয় আগমন হোৱা দেখিবলৈ পাম আনহাতে যোহনে স্বৰ্গত দেখিলে জুইৰ হৈতে মিহলি হৈ থকা কাছৰ সাগৰৰ দৰে এডল লোকক যিসকলে জন্তুটো অৰ্থাৎ খ্ৰীষ্টাৰীৰ ওপৰত তাৰ চিন আৰু তাৰ নামৰ সংখ্যাৰ ওপৰত জয়লাভ কৰিলে তেওঁলোকে ঈশ্বৰৰ বিনালৈ কাছৰ সাগৰত থিয় হৈ থকা যোহনে দেখিলে মহাক্লেশৰ মাজেৰে পাৰ হৈ অহা ঈশ্বৰৰ সাধুসকলৰ এই দলে প্ৰশংসাৰ গীত গালে তেওঁলোকে ঈশ্বৰৰ দাহ মুচিৰ গীত আৰু মেৰপোৱালীৰ গীত গাই গাই কলে হে সৰ্বশক্তিমান প্ৰভু ঈশ্বৰ তোমাৰ কৰ্ম মহান আৰু আচৰিত হে যুগ যুগৰ ৰজা তোমাৰ পথ সত্য আৰু সত্য প্ৰভু কোনে ভয় নকৰিব আৰু তোমাৰ নামৰ প্ৰশংসা নকৰিব কিয়নো তুমি কেৱল পবিত্ৰ সকলো জাতি আহি তোমাৰ আগত উপাসনা কৰিব কিয়নো তোমাৰ ধাৰ্মিক কৰ্ম প্ৰকাশিত হল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 15 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলো আৰু প্ৰথম দুটা পদ পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো বাইবেলৰ পৰা পাঠ কৰি দিম প্ৰকাশিত বাক্য 15 নম্বৰ অধ্যায় 3 আৰু 4 নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে তেওঁবিলাকে ঈশ্বৰৰ দাস মুচিৰ গীত আৰু সেই মেৰপোৱালীৰ গীত গান কৰি কলে হে সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ তোমাৰ কৰ্ম মহৎ আৰু আচৰিত হে চিৰস্থায়ী ৰজা তোমাৰ পথ ন্যায় আৰু সত্য হে প্ৰভু কোনে ভয় নকৰিব আৰু তোমাৰ নাম মহিমান্বিত নকৰিব কিয়নো কেৱল তুমিহে পবিত্ৰ কাৰণ তোমাৰ ন্যায় কৰ্ম প্ৰকাশিত হোৱাত সকলো জাতিবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব মুচিৰ গীত মানেনো কি যদি আপুনি মুচিৰ গীত শিকিব খোজে তেন্তে সেই গীত আপুনি পাব যাত্ৰা পুস্তক 15 নম্বৰ অধ্যায়ৰ 1 পৰা 21 আৰু দ্বিতীয় বিৱৰণ 32 নম্বৰ অধ্যায়ৰ 1 পৰা 4 নম্বৰ শাস্ত্ৰাংশত দুয়োটা গীততেই ঈশ্বৰৰ উদ্ধাৰকাৰী অনুগ্ৰহৰ কথা কোৱা হৈছে পৰিত্ৰাণৰ কথা কোৱা হৈছে আৰু ঈশ্বৰৰ বিশ্বস্ততাৰ কথা কোৱা হৈছে সেই মেৰপোৱালীৰ গীত মানে প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা হিচাপে প্ৰশংসা জনোৱাৰ গীত সেই কথা আমি প্ৰকাশিত বাক্য পুস্তকৰেই 5 নম্বৰ অধ্যায়ৰ 9 পৰা 12 নম্বৰ পদলৈকে পঢ়োতে পাইছিলোঁ আমি আগতেও কৈ আহিছোঁ আৰু
আকৌ উল্লেখ কৰিব খুজিছোঁ যে প্ৰকাশিত বাক্য পুস্তকখন খ্ৰীষ্টকেন্দ্ৰিক। সেই 4জন অশ্বাৰোহীয়ে আমাৰ দৃষ্টি খ্ৰীষ্টৰ পৰা আঁতৰাই নিব নালাগে আৰু তুৰিতধ্বনি নাইবা সেই 7গৰাকী ব্যক্তি বা প্ৰতিনিধিৰ দ্বাৰাও আমি মূল কথাৰ পৰা ফালৰি কাটিব নালাগে। আকৌ এতিয়া আমি শেষ উৎপাত বা ক্লেশৰ যি 7টা পাত্ৰৰ কথা পাম তাৰ দ্বাৰাও আমাৰ আকৰ্ষণ খ্ৰীষ্টৰ পৰা আঁতৰি যাব নালাগে। আমি আমাৰ দৃষ্টি খ্ৰীষ্টতেই স্থিৰ কৰি ৰাখিব লাগে। তেওঁৰ হাততেই সকলো নিয়ন্ত্ৰণ আছে। তেওঁৱেই প্ৰভু। এই পুস্তকত আমি খ্ৰীষ্টক উন্মোচিত হোৱা দেখোঁ, তেওঁৰ পবিত্ৰতা, তেওঁৰ ক্ষমতা আৰু তেওঁৰ গৌৰৱেৰে। মানৱ ৰূপে জন্মলৈ অহা খ্ৰীষ্ট অতি অপূৰ্ব। একমাত্ৰ তেওঁৱেই এখন হাত পিতৃ ঈশ্বৰৰ হাতত দিব পাৰে আৰু আনখন হাত মানুহৰ হাতত দিব পাৰে, কাৰণ তেওঁ স্বয়ং ঈশ্বৰ আৰু তেওঁ মানুহো। সেইবাবেই তেওঁৱেই পিতৃ ঈশ্বৰ আৰু মানুহৰ মাজৰ প্ৰকৃত মধ্যস্থতাকাৰী হ'ব পাৰে। চিৰস্থায়ী ৰজা। এই কথাটোৰ দুটা বিশেষ অৰ্থ আছে। সাধুসকলৰ ৰজা আৰু জাতিসমূহৰ ৰজা। যিকোনো অৰ্থই শেষত গৈ এই কথাই বুজায় যে খ্ৰীষ্টই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সকলোৰে উপাসনা আৰু সন্মান স্বীকৃতি পোৱাৰ যোগ্য। তেওঁ উপাসনা নোপোৱা কোনো ঠাই এই বিশ্বব্ৰহ্মাণ্ডখনত নাথাকিব। হে প্ৰভু, কোনে ভয় নকৰিব আৰু তোমাৰ নাম মহিমান্বিত নকৰিব? আজিৰ সমাজত ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি খুব কম, আনকি বিশ্বাসীসকলৰ মাজতো। আমি কেৱল ঈশ্বৰৰ প্ৰেমৰ বিষয়টোতে আবদ্ধ হৈ আছো। ঈশ্বৰ যে প্ৰেম, সেই কথাটো আমি নিশ্চয় পাহৰি যোৱা উচিত নহয়। কিন্তু ঈশ্বৰ পোহৰো, অৰ্থাৎ তেওঁ পবিত্ৰ। তেওঁ আজি অতি প্ৰবলভাৱে মণ্ডলীসমূহত কাৰ্য কৰি আছে আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনত কাৰ্য কৰি আছে। এই কথা জগতৰ সকলো পিনে ঘটি থকা আমি দেখি আছো, শুনি আছো। প্ৰিয় শ্ৰোতা, যদিহে আপুনি ঈশ্বৰৰ সন্তান, তেন্তে আপুনি যিহকে খুচি তাকে কৰা উচিত নহয়। আপুনি নিজৰ ইচ্ছামতে চলি থকা উচিত নহয়। যদি আমি ভাবোঁ যে ঈশ্বৰে আমাৰ জীৱনলৈ দুখ ক্লেশ কেতিয়াও আহিবলৈ নিদিব, তেন্তে আমাৰ ধাৰণা ভুল। ঈশ্বৰক আমি ভয় কৰা উচিত, কাৰণ আমাৰ ঈশ্বৰ পবিত্ৰ ঈশ্বৰ। সকলো জাতিবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব। এনেকুৱা দিন আহিব যি দিনত জাতিসমূহ আহি প্ৰভু যীশুখ্ৰীষ্টক সেৱা উপাসনা আগবঢ়াবহি। এই কথা কিন্তু আজি ঘটা নাই। আজি আচলতে পৃথিৱীৰ কোনো দেশতেই প্ৰভু যীশুখ্ৰীষ্টক প্ৰাপ্য সন্মান দিয়া হোৱা নাই। কিন্তু এনেকুৱা দিন আহিব যি দিনত জাতিসমূহে তেওঁক প্ৰকৃত অৰ্থত সেৱা উপাসনা কৰিব। এই কথাটো জানি আমি আজিৰ হতাশজনক অৱস্থাটো সান্তনা লাভ কৰা উচিত। এদিন প্ৰভু যীশু আহি এই পৃথিৱীৰ বিদ্ৰোহী ভাৱাপন্ন লোকসমূহক আঁতৰ কৰিব আৰু কেৱল তেওঁক উপাসনা কৰা লোকসকলকহে থাকিবলৈ দিব। জাতিসমূহ তেওঁৰেই হ'ব। আমি গীতমালা 2 নম্বৰ গীতৰ 8 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ। মুঠ খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম আৰু পৃথিৱীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম। আকৌ যিচয়া 11 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। মোৰ গোটেই পবিত্ৰ পৰ্বতত কোনেও কাকো হিংসা বা বিনষ্ট নকৰিব, কিয়নো সমুদ্ৰ যেনেকৈ পানীৰে ঢকা, তেনেকৈ পৃথিৱী জিহুৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হ'ব। সেই সময়ত আৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ নিচিনা কোনো অনুষ্ঠানৰ প্ৰয়োজন নহ'ব, কাৰণ মানুহবোৰে ঈশ্বৰৰ জ্ঞান লাভ কৰিব। জিৰিমিয়া 23 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত আমাক এনেদৰে কোৱা হৈছে, জিহুৱাই কৈছে, চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম, এনেকাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব। আজি আমাৰ সমাজখনৰ অৱস্থা দেখিলে আমাৰ খুব দুখ লাগে।
বিতৃষ্ণা লাগিব খোজে। চাৰিওফালে অনৈতিকতা, ঈশ্বৰৰ প্ৰতি ভক্তিহীনতা, অধাৰ্মিকতা আৰু অন্যায়ৰ পয়োভৰ দেখি আমাৰ বেয়া লাগি যায়। অমুকাই যদি খ্ৰীষ্টক বিশ্বাস নকৰিলোহেঁতেন, তেনেহ'লে কিজানি প্ৰচণ্ড বিপ্লৱী হৈ পৰিলোহেঁতেন, তাৰ একো ঠিকনা নাই। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি দেখা পাওঁ জগতখনত কি ঘটি আছে সেই কথা। কিন্তু এই দুৰৱস্থাৰ একো সলনি আমি কৰিব নোৱাৰোঁ বুলিও জানো। কিন্তু এদিন খ্ৰীষ্ট আহি শাসন চলাবহি আৰু তেওঁ পৃথিৱীত ন্যায় প্ৰতিষ্ঠা কৰিবহি। তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত। সমাজৰ বিভিন্ন স্তৰত চলাওঁতা আৰু আগশাৰীৰ লোকসকলে ডাঙৰ ডাঙৰ কথা কয়, প্ৰতিজ্ঞাবোৰ কৰে, কিন্তু সকলো সময়তে কেৱল নিজৰ চিন্তাই কৰে। এই কথা আমি সকলো দিশতে দেখি থাকোঁ। মানুহবোৰ ভীষণ স্বাৰ্থপৰ। এনেকুৱা ভয়ংকৰ অনৈতিকতা আৰু অন্যায়ৰ মাজত আমি বাৰু কি কৰিব পাৰোঁ? আমি অন্ততঃ এটা কাম কৰিব পাৰোঁ ঈশ্বৰৰ সন্তান হিচাপে। আমি নিজৰ দেশখনৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু এদিন খ্ৰীষ্টই যে এই পৃথিৱীত ন্যায় বিচাৰ প্ৰতিষ্ঠা কৰিবহি সেই কথাত আনন্দ কৰিব পাৰোঁ। ফিলিপিয়া 2 অধ্যায়ৰ 9 পৰা 11 নম্বৰ পদলৈকে পঢ়িলে আমি এনেদৰে পঢ়িবলৈ পাওঁ। এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশুখ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে। এইকাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে। নৰকত থকাবোৰে প্ৰভু যীশুক উদ্ধাৰকৰ্তা বুলি মানি নল'ব, কিন্তু সেইবোৰ লোকেও মানিবলৈ বাধ্য হ'ব যে প্ৰভু যীশুৱেই কৰ্তৃত্বৰ অধিকাৰী। তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ নিয়ন্ত্ৰণকৰ্তা আৰু গৰাকী বুলি। আৰু নৰকত থকা সকলেও ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব লাগিব। তেনে লোকেও তেনে কৰিবলৈ বাধ্য। কিয়নো তোমাৰ ন্যায় কৰ্ম প্ৰকাশিত হোৱাত এই সাক্ষ্য আহিব সেই সময়ত বাস কৰা লোকসকলৰ মুখৰ পৰাই। আৰু ঈশ্বৰে যি কৰে সকলো ন্যায়মতেই কৰে বুলি বিশ্বাসীসকলে ভালদৰে বুজি পাব। ঈশ্বৰে আজি যি কৰি আছে সেইটো আপুনি ভুল বুলি যদি ভাবে, তেন্তে ভুলটো আপোনাৰহে, ঈশ্বৰৰ নহয়। আমি আমাৰ মনোবৃত্তি আৰু চিন্তাধাৰা সলনি কৰিবৰ প্ৰয়োজন আছে। এতিয়া 5 আৰু 6 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। ইয়াৰ পাছত মই দেখিলোঁ স্বৰ্গত থকা সাক্ষ্য তম্বুৰ মন্দিৰ মেলা হ'ল। তাতে সেই মন্দিৰৰ পৰা সেই 7টা উৎপাতৰ ওপৰত ক্ষমতা পোৱা 7জন দূত ওলাল। তেওঁবিলাক শুদ্ধ আৰু উজ্জ্বল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে বুকু বন্ধা আছিল। মন্দিৰৰ কথাটো প্ৰকাশিত বাক্য পুস্তকত 15 বাৰ উনুকিওৱা হৈছে। ইয়াৰ গুৰুত্ব কোনেও ওলাই কৰিব নোৱাৰে। প্ৰকাশিত বাক্য পুস্তকৰ 3 নম্বৰ অধ্যায় পৰ্যন্ত খ্ৰীষ্টীয় মণ্ডলীয়েই মূল আলোচ্য বিষয়, আৰু সেইখিনিত আমি মন্দিৰৰ কোনো উল্লেখ নাপাওঁ। কিন্তু 4 নম্বৰ অধ্যায়ৰ পৰা দৃশ্যপট সলনি হ'ল আৰু পটভূমি হ'ল স্বৰ্গ, আৰু আমি স্বৰ্গত দেখা পাওঁ মন্দিৰ। আকৌ স্বৰ্গৰ সেই মন্দিৰৰ আলমত পৃথিৱীতো এটা মন্দিৰ আছে। কিন্তু খ্ৰীষ্টীয় মণ্ডলী যে নতুন জেৰুজালেমলৈ যাব, তাত কোনো মন্দিৰ নাই। কিয় বাৰু? কাৰণ খ্ৰীষ্টীয় মণ্ডলীক কোনো মন্দিৰৰ সৈতে ৰিজোৱা হোৱা নাই, বা মন্দিৰৰ সৈতে খ্ৰীষ্টীয় মণ্ডলী জড়িত নহয়। 4 নম্বৰ অধ্যায়ৰ পৰা ঈশ্বৰে তেনে এক জাতিৰ সৈতে কাৰ্য কৰিব ধৰিছে যি জাতিৰ এটা মন্দিৰ আছে, আৰু কেৱল ইছৰাইল জাতিকেই ঈশ্বৰে এটা মন্দিৰৰ আৰ্হি দিছিল স্বৰ্গত থকা মন্দিৰৰ আধাৰত। ইয়াত বিশেষভাৱে কোৱা হৈছে নিয়ম তম্বুৰ কথা, অৰ্থাৎ মন্দিৰ অতি পবিত্ৰ ঠাই য'ত ঈশ্বৰৰ নিয়ম চন্দুক ৰখা হৈছিল। সেই নিয়ম চন্দুকত আছিল 10 আজ্ঞা লিখা থকা শিলৰ ফলি দুখন। সেই নিয়ম চন্দুক আৰু শিলৰ ফলি দুখন আচলতে স্বৰ্গত থকা মূলৰ নকল বা প্ৰতিলিপি ধৰণৰ আছিল। আকৌ প্ৰকাশিত বাক্য 11 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত আমি এনেদৰে পাওঁ। পাছত
স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ মেলা হ'ল। তাতে তেওঁৰ মন্দিৰত তেওঁৰ নিয়ম চন্দুক দেখা গ'ল আৰু বিজুলী, মাত, মেঘগৰ্জন, ভূমিকম্প আৰু মহাশিলাবৃষ্টি হ'ল। ইয়াত ঈশ্বৰে যি কাৰ্য কৰিব ধৰিছে সেয়া হৈছে ইছৰাইলৰ সৈতে তেওঁ কৰা চুক্তি লংঘনৰ প্ৰতিফলস্বৰূপে। তেওঁ এতিয়া যি কৰিব ধৰিছে সেয়া ন্যায়বান ঈশ্বৰ হোৱা হেতুকেই কৰিব ধৰিছে। তেওঁ ন্যায় বিচাৰক। ন্যায় বিচাৰ কৰাৰ লগে লগে তেওঁ ইছৰাইলৰ সৈতে স্থাপন কৰা চুক্তিটো ৰক্ষা কৰিব। এই প্ৰকাশিত বাক্য পুস্তকত যে স্বৰ্গদূতক বিশেষ প্ৰাধান্য দিয়া হৈছে সেই কথা আমি আকৌ ইয়াত দেখিবলৈ পাওঁ। ইতিপূৰ্বে আমি দেখিছিলোঁ 7জন স্বৰ্গদূতে 7টা তুৰি বজোৱাৰ কথা। ইয়াত আমি আন 7জন স্বৰ্গদূতৰ কথা পাওঁ। তেওঁলোকে 7টা উৎপাত বা ক্লেশৰ পাত্ৰ পৃথিৱীত বাকি দিব। স্বৰ্গদূতবোৰ মন্দিৰৰ পৰা ওলাই যোৱা কথাটোৱে ইয়াত বুজাইছে তেওঁলোকে অনুগ্ৰহৰ সিংহাসনৰ পৰা আঁতৰি গৈছে আৰু এতিয়া ঈশ্বৰে অনুগ্ৰহেৰে নহয় কিন্তু ন্যায় বিচাৰ কৰিবৰ বাবেহে সাজু হৈছে, সুধ বিচাৰ দণ্ডৰ বাবে সাজু হৈছে। ইয়াত স্বৰ্গদূত কেইজনৰ সাজ পোছাকৰ বৰ্ণনা দিয়া হৈছে। সেই সাজ পোছাকবোৰৰ বিশেষ অৰ্থও আছে। সেই পোছাকে তেওঁলোকক পুৰোহিতৰ নিচিনাও দেখুৱায় আৰু বিচাৰকৰ নিচিনাও দেখুৱায়। অনুগ্ৰহৰ কথাও দেখুৱায় আৰু ঈশ্বৰৰ সুধ বিচাৰৰ কথাও দেখুৱায়। তেওঁলোকৰ সোণৰ টঙালিয়ে বুজায় তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টৰ হৈ পৃথিৱীলৈ সুধ বিচাৰ আৰু দণ্ড নমাই অনাৰ কথা। 7 আৰু 8 নম্বৰ পদ। পাছে সেই 4 প্ৰাণীৰ এটাই সেই 7 দূতক সদা সৰ্বদাই জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা 7টা সোণৰ বাতি দিলে। ঈশ্বৰৰ প্ৰভাৱ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰে মন্দিৰ পৰিপূৰ্ণ হ'ল আৰু সেই 7জন দূতৰ 7টা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে। 7জন দূত, 7টা উৎপাত। আমি ইয়াত আকৌ 7 সংখ্যাটোৰ বিশেষ উল্লেখ বা ব্যৱহাৰ দেখিছোঁ। 7 সংখ্যাটোৱে সম্পূৰ্ণ শুদ্ধতা বুজায় বুলি ক'ব খোজে, কিন্তু সেইটো সম্পূৰ্ণ সত্য নহয়। 7টো আচলতে সম্পূৰ্ণতা বোধক সংখ্যা আৰু কেতিয়াবা সম্পূৰ্ণতাই সম্পূৰ্ণ শুদ্ধ সিদ্ধতাও অৱশ্যে বুজাব পাৰে। উদাহৰণস্বৰূপে ঈশ্বৰে 6 দিনত সৃষ্টি কাৰ্য সমাপ্ত কৰি 7ম দিনা বিশ্ৰাম কৰিলে, কাৰণ সৃষ্টি কাৰ্য সম্পূৰ্ণও হ'ল আৰু সেই সৃষ্টি কাৰ্য উত্তমো আছিল। কিন্তু ইয়াত 7 সংখ্যা কেইটাও সম্পূৰ্ণতাহে বুজায়, অৰ্থাৎ কৰিবলগীয়া বা হ'বলগীয়া গোটেই ঘটনা তথা কাৰ্য সম্পূৰ্ণ হ'ল। আমি ভাবোঁ এই প্ৰকাশিত বাক্য পুস্তকত আমি যি 7 মণ্ডলীৰ বিষয়ে পালোঁ সেই 7 মণ্ডলীয়ে খ্ৰীষ্টীয় মণ্ডলীৰ সম্পূৰ্ণ ইতিহাস বুজায়। ঠিক একেদৰে এই 7 সংখ্যা কেইটাৰ শৃংখলা কেইটাৰ যোগেদি আমি পৃথিৱীত চলিবলগীয়া মহাক্লেশৰ সম্পূৰ্ণ সময়খিনিৰ কথা পাওঁ। ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা 7টা সোণৰ বাতি। মন কৰক, সেই বাতিকেইটা ঈশ্বৰৰ ক্ৰোধেৰেহে পূৰ্ণ, ঈশ্বৰৰ প্ৰেমেৰে পূৰ্ণ নহয়। ঈশ্বৰৰ প্ৰভাৱ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰে মন্দিৰ পৰিপূৰ্ণ হ'ল। আকৌ আমি পাইছোঁ এই শাস্ত্ৰাংশত কেৱল ঈশ্বৰৰ মন্দিৰৰ কথাহে কোৱা হৈছে। গতিকে আমি বুজি পাওঁ এই কথাখিনিও খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে জড়িত নহয়। মন্দিৰ নতুবা নিয়ম তম্বুৰ সৈতে খ্ৰীষ্টীয় মণ্ডলী জড়িত নহয়। সেইবোৰে প্ৰভু যীশুখ্ৰীষ্টৰ এক সুন্দৰ ছবিহে দাঙি ধৰে আৰু সেই কথাবোৰৰ আজি আত্মিক প্ৰয়োগহে আমাৰ বাবে প্ৰযোজ্য। খ্ৰীষ্টীয় মণ্ডলীয়ে কেতিয়াও সেই মন্দিৰ নাইবা নিয়ম তম্বু বনাব নালাগে। গতিকে এই শাস্ত্ৰাংশই বিশেষভাৱে ইছৰাইল জাতিৰ কথাকেই কৈ আছে। ইছৰাইল জাতি ঈশ্বৰৰ পৰিকল্পনাৰ পৰা বাহিৰ হৈ যোৱা নাই। সেই 7টা সোণৰ বাতিয়ে প্ৰতিনিধিত্ব কৰে মহাক্লেশৰ সময়ছোৱাৰ শেষ পৰ্যায়। সেই 7জন স্বৰ্গদূতে আৰু ঈশ্বৰৰ অনুগ্ৰহৰ পৰিচৰ্যা কৰা ইয়াত আমি নেদেখোঁ, কিন্তু খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা জগতখনৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ বাকি দিয়াহে দেখোঁ। খ্ৰীষ্টৰ তেজৰ যোগেদি পাপৰ ক্ষমা ঈশ্বৰে আগবঢ়াইছে। সেই ক্ষমা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা পৃথিৱীয়ে ঈশ্বৰৰ ক্ৰোধৰ সন্মুখীন এদিন হ'বই লাগিব। এই বিশেষ সুধ বিচাৰ হ'ব খ্ৰীষ্টৰ পোনপটীয়া কাৰ্য।
আমি নম্ৰ মধুৰ স্বভাৱৰ যীশুখ্ৰীষ্টক দেখি আছোঁ। কিন্তু শেষকালত তেওঁৰ প্ৰচণ্ড ক্ৰোধ জগতখনে দেখিবলৈ পাব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ যোগেদি আজি মানৱলৈ পিতৃ ঈশ্বৰে পৰিত্ৰাণৰ সুবিধা আগবঢ়াই আছে। তেওঁৰ মহান অনুগ্ৰহ প্ৰদৰ্শন কৰি আছে। কিন্তু সেই অনুগ্ৰহ অৱহেলা কৰি থাকিলে এদিন আমি ঈশ্বৰৰ ক্ৰোধৰ সন্মুখীন হ'ব লাগিব। সেই কথা মনত ৰাখি আমি সময় থাকোঁতেই প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই আত্মসমৰ্পণ কৰা উচিত নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোহনে দেখিলে স্বৰ্গত থকা সাক্ষীৰ আৱাসৰ পবিত্ৰ স্থান বা মন্দিৰ মুকলি হ'ল, আৰু মন্দিৰৰ পৰা বিশুদ্ধ আৰু বগা কাপোৰ পিন্ধি আৰু সোণৰ বুকুবৰি পিন্ধি 7জন স্বৰ্গদূত ওলাই আহিল, হাতত 7টা মহামাৰী লৈ। তেতিয়া জোহনে দেখিলে 4জন জীৱৰ মাজৰ এজনে 7জন স্বৰ্গদূতক 7টা সোণৰ বাতি দিলে। সেই বাতিবোৰ আছিল অনন্তকলীয়া ঈশ্বৰৰ ক্ৰোধেৰে ভৰা। তেতিয়া পবিত্ৰ স্থানটো ঈশ্বৰৰ মহিমা আৰু তেওঁৰ শক্তিৰ ধোঁৱাৰে ভৰি পৰিল, আৰু 7জন স্বৰ্গদূতৰ 7টা মহামাৰী শেষ নোহোৱালৈকে কোনেও সেই পবিত্ৰ স্থানত আৰু প্ৰৱেশ কৰিব নোৱাৰিলে। 7টা সোণৰ বাতিয়ে পৃথিৱীলৈ আহিবলগীয়া মহাক্লেশৰ সময়খিনিৰ অন্তিম অংশটোক প্ৰতিনিধিত্ব কৰে। 7টা সোণৰ বাতি থকা এই 7জন স্বৰ্গদূতে স্পষ্টকৈ বুজায় যে বিচাৰৰ বাতিবোৰ ঈশ্বৰৰ পৰাই আহিব। এই বিচাৰবোৰ হৈছে ঈশ্বৰৰ প্ৰত্যক্ষ কাৰ্য। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণিত আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰতিজন দৰ্শকৰ ওপৰত আছে বুলি বিশ্বাস ৰাখোঁ, আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বাবে। প্ৰভু, তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, যদি কিবা সমস্যা আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা, আৰু তেওঁলোকে যাতে সম্পূৰ্ণ তোমাতেই আস্থা ৰাখি যাতে চলিব পাৰিব, তেনে প্ৰভু তোমাৰ পৰা সহায় বিচাৰিছোঁ। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অৱশিষ্ট ইছৰাইলীসকলৰ ওপৰত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰ পোহৰ এই বাক্যটি ঈশ্বৰৰ কোনটো চৰিত্ৰক প্ৰদৰ্শন কৰে? অপশ্যন এ খঙাল, অপশ্যন বি পবিত্ৰতা, অপশ্যন চি ন্যায়বান, অপশ্যন ডি দয়াশীল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।